নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা ADRE আছাম পুলিচৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটি কুৱেশ্যন হৈছে কোনখন দেশত প্ৰথমে সংসদীয় শাসন ব্যৱস্থাৰ বিকাশ ঘটিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, ব্ৰিটেইন। মনত ৰাখিব, ব্ৰিটেইনত প্ৰথমে সংসদীয় শাসন ব্যৱস্থাৰ বিকাশ ঘটিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশৰ সংবিধানৰ ভিত্তিত ৰাজ্য নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ সৃষ্টি কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, আয়াৰলেণ্ড। মনত ৰাখিব, আয়াৰলেণ্ডৰ সংবিধানৰ ভিত্তিত ৰাজ্য নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ সৃষ্টি কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানত সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ইংলেণ্ডৰ পৰা। মনত ৰাখিব, ইংলেণ্ডৰ সংবিধানৰ পৰা গণতন্ত্ৰৰ ধাৰণাটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত লোৱা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰবাদৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, কানাডা। মনত ৰাখিব, কানাডা সংবিধানৰ পৰা ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰবাদ ধাৰণাটো লোৱা হৈছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশত বিশ্বৰ সৰ্ববৃহৎ লিখিত আৰু আটাইতকৈ বিস্তৃত সংবিধান আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ভাৰতত। মনত ৰাখিব, আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন হৈছে বিশ্বৰ সৰ্ববৃহৎ লিখিত আৰু আটাইতকৈ বিস্তৃত বা দীঘল সংবিধান। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সংবিধানখন কেনেকুৱা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, ভাৰতৰ সংবিধানখন নমনীয় আৰু অনমনীয়। নেক্সট কুৱেশ্যনটিত আছে লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত জন্ম লৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, ফ্ৰান্সত। মনত ৰাখিব, ফ্ৰান্সত প্ৰথমে লিখিত সংবিধান সৃষ্টি কৰিছিল বা লিখিত সংবিধান প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, কেবিনেট মিছন পৰিকল্পনাৰ। মনত ৰাখিব, কেবিনেট মিছন পৰিকল্পনাৰ মতে ভাৰতত সংবিধান সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি হোৱা একমাত্ৰ ভাৰতীয় মহিলা কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, বিজয়লক্ষ্মী পণ্ডিত। মনত ৰাখিব, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি হোৱা একমাত্ৰ ভাৰতীয় মহিলাগৰাকী হৈছে বিজয়লক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, হেগত। মনত ৰাখিব, নেদাৰলেণ্ডৰ হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, 2 বছৰ। মনত ৰাখিব, ৰাষ্ট্ৰসংঘৰ
নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল হৈছে 2 বছৰ। নেক্সট কোৱেশ্চনটিত আছে জাতীয় বৈষম্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? নেক্সট কোৱেশ্চনটিত আছে জাতীয় বৈষম্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডাৰবান। মনত ৰাখিব ডাৰবানত জাতীয় বৈষম্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলন অনুষ্ঠিত হৈছিল। নেক্সট কোৱেশ্চনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কোৱেশ্চনটিত আছে গান্ধীৰ আৰাউইন চুক্তি কাৰ লগত সম্পৰ্কিত? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ নাগৰিক অবৈধতা আন্দোলন। মনত ৰাখিব নাগৰিক অবৈধতা আন্দোলনৰ লগত গান্ধী আৰাউইন চুক্তি সম্পৰ্কিত। নেক্সট কোৱেশ্চনটিত আছে কোনটো আইনৰ অধীনত বিচাৰ আৰু দোষী সাব্যস্ত নোহোৱাকৈ আইন আদালতে চৰকাৰৰ যিকোনো ব্যক্তিকে কাৰাগাৰত ভৰোৱাক দায়িত্ব বা কৃতিত্ব দিছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1919 চনৰ ৰাওলাট আইনৰ মতে। নেক্সট কোৱেশ্চনটিত আছে কোন চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1930 চনত। মনত ৰাখিব 1930 চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল। নেক্সট কোৱেশ্চনটিত আছে 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি অমৃতসৰত। মনত ৰাখিব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড অমৃতসৰত সংঘটিত হৈছিল। নেক্সট কোৱেশ্চনটিত আছে অসহযোগ আন্দোলন কিয় স্থগিত ৰখা হৈছিল বন্ধ কৰা হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি চৌৰি চৌৱাত সংঘটিত এক হিংসাত্মক ঘটনাৰ বাবে অসহযোগ আন্দোলন স্থগিত ৰখা বা বন্ধ কৰা হৈছিল। নেক্সট কোৱেশ্চনটিত আছে কোনে কৈছিল মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বসু। মনত ৰাখিব সুভাষ চন্দ্ৰ বসুৱে কৈছিল যে মোক তুমি তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। নেক্সট কোৱেশ্চনটিত আছে 1947 চনত পিছত কোনখন ৰাজ্যৰ সামৰিক কাৰ্যৰ দ্বাৰা ভাৰতীয় সংঘত বলপূৰ্বকভাৱে একত্ৰিত হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি হায়দৰাবাদ। মনত ৰাখিব হায়দৰাবাদ চহৰখনে 1947 চনৰ পিছত ভাৰতৰ লগত বলপূৰ্বকভাৱে একত্ৰিত হৈছিল। নেক্সট কোৱেশ্চনটিত আছে কোন চনত মুছলিম লীগে সুকীয়া ৰাষ্ট্ৰ সংকল্প মানি লৈছিল? কোন চনত মুছলিম লীগে সুকীয়া ৰাষ্ট্ৰ সংকল্প মানি লৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1940 চনত। মনত ৰাখিব 1940 চনত মুছলিম লীগসকলে সুকীয়া ৰাষ্ট্ৰ সংকল্প মানি লৈছিল। নেক্সট কোৱেশ্চনটিত আছে জয় হিন্দ শ্লোগানটি কোনে দিছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বসু। মনত ৰাখিব জয় হিন্দ শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল। নেক্সট কোৱেশ্চনটিত আছে ইংৰাজ আৰক্ষী বিষয়া কেপ্টেইন চাণ্ডাৰ্ছক কোনে গুলীয়াই হত্যা কৰিছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ভগত সিং। মনত ৰাখিব ভগত সিঙে চাণ্ডাৰ্ছক গুলীয়াই হত্যা কৰিছিল। নেক্সট কোৱেশ্চনটিত আছে মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে ক'ত সত্যাগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰিছিল?
অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি চম্পাৰণ মনত ৰাখিব চম্পাৰণত গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰিছিল